हेलो व्यूअर्स आपनालोকক সকলোকে স্বাগতম জানাইছো मोर यूट्यूब चैनल ब्रह्मपुत्र गोट फार्म और मोर फेसबुक पेज ब्रह्मपुत्र गोट फार्मर पर আজি मैं এটা কৃষি ভূমিত আহিছো এই কৃষি ভূমিত মানে বিশেষ কেইটামান চিত্র মানে ভিডিও যোগে আপোনালোকৰ মাজত মানে কিছু এটা কথা ভাল আইডিয়া এটা দিব খুজিছো আশা কৰো যে আপোনালোকে ভাল জ্ঞান এটা পাব মানে মূল কথাটো হৈছে যে একেটা ভূমিত আমি কেনেদৰে বেছিকৈ খেতি কৰিব পাৰি আৰু এই ধাৰণাটো কেৱল আমাৰ যেটো চৰাঞ্চলৰ ৰাইজ বা যেটো আপোনালোকে যদি কয় যে পূৰ্ববংগীয় মুছলমান মানুহৰ মাজত আছে এইবিলাক জায়গাতে আছে বাকিবিলাক জায়গাত কিন্তু আমি দেখা নাপাওঁ যি কি নহওক এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখাম ধৰক তিনটা বস্তু একেলগে কেইটামান খেতি একেলগে হয় মই দেখাই আছো এইটো হৈছে গুৰি হজ বা আমি গুৰি হজ বুলি কওঁ আপোনালোকে বিভিন্ন জায়গাত বিভিন্ন নাম চাম থাকিব পাৰে এইটোক আমি গুৰি হজ বুলিহে কওঁ আৰু ইয়াতে যেটো আছে আপোনালোকে দেখিব পাৰিছে এইটো আমি গোৱামৰি বুলি যেটো কম মুখ ফ্ৰেছ কৰে বা আপোনাৰ মিঠা হজ বুলি বিভিন্ন লোকে কয় যে এইটো কিন্তু হল সেইটো বস্তু আৰু ইয়াতে গুৰি হজ এইটো কিন্তু এটা এক ধৰণৰ মছলা সেই মছলাটো কিন্তু ইফালে কি কৰা হয় এই মছলাটো খেতি আৰু ইফালে যদি আপোনালোকে চাই একেটা মাটিতে কিন্তু দুই তিনটা বস্তু হৈছে এইফালে যদি চাইছে ৰঙালাও এটা ধৰি আছে লাগি আছে আৰু এইফালে যদি চাই আপোনালোকে ইয়াতেও এটা ৰঙালাও হৈ আছে ৰঙালাও আৰু বহুত আছে আপোনালোকে নিশ্চয় দেখিব পাৰিছে এইটো হল ৰঙালাও এইটো ৰঙালাও ডাঙৰ সাইজে হয় আৰু এইটো সাইডত বেৰ হিচাপেও কাম কৰিছে আৰু কিছুমান কাম কৰিছে কিন্তু খেতিও হৈছে আৰু ইফালে যদি দেখিছে আপোনালোকে এইবিলাক হৈছে সব জলকীয়া এইটো জলকীয়াৰ জাতটো হৈছে টেপা বা দেশী জলকীয়া বুলি কোৱা হয় তো এইটো হৈছে টেপা বা দেশী জলকীয়া তো আপোনালোকক দেখাইছো এইটো জলকীয়া কিন্তু জলকীয়া ওচৰত গলেহে দেখা পাব বহুত ভাল জলকীয়া খেতি হৈছে ইফালে যদি আপোনালোকে যায় কিন্তু আপোনালোকক দেখাইছো মই ভালকৈ জুম কৰি দেখাইছো এই ৰঙা যিকেইটা জলকীয়া আছে সব কিন্তু এই পকিছে আৰু সেই ৰঙা জলকীয়া সব কিন্তু সব জলকীয়া মানে এইটো কেঁচাবিলাক দূৰৰ পৰা দেখা নাযায় কিন্তু আপোনালোকে ৰঙাটো কিন্তু চাই আছে ৰঙা মানে এইটো আসলতে জলকীয়া তো ইয়াতে আপোনালোকে কেইটা খেতি দেখিলে একেলগে চাৰিটা এটা এক ধৰণৰ মছলা এইটো বেলেগ ধৰণৰ মছলা চাব এইটো আৰু এই ডাঙৰ যেটো সাইজ মোৰ হাতত চাইছে এইটো আৰু এইটো কিন্তু বেলেগ আৰু হিফালে ৰঙালাও হৈছে ইফালে জলকীয়া হৈছে গতিকে এইটো একেলগে কৰিব পাৰি মানে এইটো প্ৰায় শেষ অৱস্থা গতিকে আপোনালোকক যেটো ধাৰণা দিলো যে একেলগে আমি কেনেকৈ বেছি শস্য একেলগে খেতি কৰিব পাৰি এইটো এটা দিলো আপোনালোকে কৰিব পাৰে এইটো ধৰক সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ এইবিলাক মাহতেই কৰিব পাৰি ধৰক সেপ্টেম্বৰ অক্টোবৰত কৰিলেই ভাল অক্টোবৰ নৱেম্বৰত কৰিলেই ভাল বা তাৰ আগতো আপোনালোকে কৰিব পাৰে সেপ্টেম্বৰৰ শেষৰ ফালে কৰিব পাৰে সকলোকে ধন্যবাদ দি মোৰ ভিডিঅ'টো এতিয়া শেষ কৰিছোঁ।